মৰিগাঁও থানাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত তথা আমাৰ এই শিঙিমাৰী মণ্ডলৰ সহযোগত আমাৰ এই সজাগতা সভাখন আয়োজন কৰা হ'ল। এই সজাগতা সভাত আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তি প্ৰায়খিনি উপস্থিত আছে, ইয়াতে আমাৰ মহিলাসকল উপস্থিত আছে আৰু এই সজাগতা সভাত বিশেষভাৱে আমি বাল্য বিবাহৰ বিৰুদ্ধে আৰু লগতে আমাৰ যিবিলাক অন্ধবিশ্বাস আছে বা যিবিলাক আমাৰ কুপ্ৰথা আছে, মাদক দ্ৰব্য ইত্যাদি সেৱন কৰা গাঁও অঞ্চলত বেছি দেখা যায়, মানৱ সৰবৰাহ হোৱাও দেখা যায়। গতিকে এই বিষয়ত যিবিলাক আমাৰ সামাজিক সমস্যা এইবিলাকৰ ওপৰতে আলোচনা কৰা হ'ল আৰু বিশেষভাৱে আমি সজাগ কৰি দিব বিচাৰিছোঁ ৰাইজক যে বাল্য বিবাহৰ ওপৰত আমাৰ চৰকাৰে যিবোৰ ব্যৱস্থা হাতত লৈছে এই ব্যৱস্থাৱলীৰ প্ৰতি জনসাধাৰণৰ আমি সহযোগ কামনা কৰিছোঁ আৰু যাতে সজাগ হয় বাল্য বিবাহ যি কুপ্ৰথা এই সমস্যা যাতে আমি সমাজৰ পৰা দূৰ কৰিব পাৰোঁ। লগতে মানৱ সৰবৰাহ হোৱাও দেখা যায়। আমাৰ মৰিগাঁও জিলাত এই সমস্যাটো আছে। ইয়াৰ পৰা চল চক্ৰান্ত কৰি তেনেকৈ বহুত ছোৱালী লৈ যোৱা হয়, ল'ৰা লৈ যোৱা হয় আৰু অন্যান্য জিলাত নি পেলাই তেনেকুৱা ধৰণৰ যৌন শোষণ চলোৱা হয়। গতিকে এইবিলাক সমস্যা আমি আমাৰ ৰাইজক সজাগৰ জৰিয়তে আমি যাতে নোহোৱা কৰিব পাৰোঁ আৰু আইনসংগত ব্যৱস্থা লৈ যাতে আমি যিবিলাক দোষী আছে দোষীক আমি আইনৰ যোগেদি শাস্তি ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ গাঁওৰক্ষী বাহিনীয়েও যথেষ্ট সহায় কৰিছে আৰু এই সজাগতা সভাবিলাক আমাৰ হৈ থাকে বিভিন্ন প্ৰান্তত। আজি ইয়াত অনুষ্ঠিত হৈছে আৰু প্ৰত্যেক মাহে মাহে আমি কৰি থাকোঁ আৰু এইবিলাকৰ আমি যথেষ্ট সহযোগ পাইছোঁ ৰাইজৰ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে সমাজখন সচেতন হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আমি দেখিছোঁ যে উলংঘা কৰা দেখা পাওঁ, এই ক্ষেত্ৰত আমি ব্যৱস্থা হাতত লৈ আছোঁ আৰু সকলোৱে জানেই যে হেলমেট নিপিন্ধাটো এটা অপৰাধ বা খুব ৰাছ ড্ৰাইভিং কৰাটো এটা অপৰাধ, দুৰ্ঘটনা ইত্যাদি বিভিন্ন ঠাইত সংঘটিত হয়। আমাৰ ধৰক কি ধৰণে ছিট বেল্ট পিন্ধিব লাগিব এইবিলাক যান বাহন আইনৰ প্ৰয়োগটোও আমি জনসাধাৰণক সজাগ কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু এই বিষয়ত আমাৰ গাঁওৰক্ষী বাহিনীয়ে বিশেষভাৱে ভূমিকা পালন কৰিছে আৰু এই ক্ষেত্ৰত আমি গাঁওৰক্ষী বাহিনীৰ সহযোগতে এই ধৰণৰ সজাগতামূলক প্ৰচাৰৰ যোগেদি বা সজাগতামূলক অনুষ্ঠানৰ যোগেদি এই আইনসমূহৰ বলবৎকৰণৰ ওপৰত আমি জোৰ দি আহিছোঁ।